গুড মৰ্ণিং এভৰিৱান। এই ৰাতিপুৱাই ওলাই গ'লোঁ কলেজৰ বুলি। আজি আছিলে হনুমান জয়ন্তী, চ' এইবিলাক আমাৰ ঘৰৰ ওচৰত মানে এৰেঞ্জমেণ্ট হৈছিলে আৰু হনুমান মন্দিৰ আছে যে, চ' আহি পালোঁ এক্সাম দি ওলালোঁ। ওলাই মেলি এইবিলাক চবেই ওলাই আহি পেলাই ডিছকাশ্যন আৰম্ভ হৈ যায় আৰু কাৰ কেনেকুৱা হ'ল আৰু তাৰপিছত ঘৰ আহি গ'লোঁ লৰালৰিকৈ। আজি আছিলে আমাৰ ঘৰত নাৰায়ণ পূজা, পূজা ভাগ কৰিলোঁ, মই কৰিলোঁ আহি পেলাই। তাৰপিছত সিহঁতকেইটাও আহিছিলে স্কুলৰ পৰা বাহিৰে ভাত খালে আৰু দিনৰ ইয়াতে। তাৰপিছত আকৌ গধূলি ওলাই গ'লোঁ হনুমান মন্দিৰলৈ বুলি। তো ইয়াকো লগ পাই গ'লোঁ বহুত দিনৰ মূৰত। মোৰ লগৰ দেখিয়ে থাকে ইয়াক, তাৰ উৎপাত। তাৰপিছত এয়া চাকি বন্তি জ্বলাই দিলোঁ। এনেকৈ আৰু বহুত ভাল লাগিছে। মন্দিৰ সেইটো কাৰ ভাল নালাগে, চবৰে ভাল লাগে একদম। তাত আজি হনুমানৰ বাৰ্থডে', চ' মানে একদম বহুত ভাল লাগিছে। মই যিহেতু প্ৰত্যেক টিউজডে আহোঁৱেই, তো আজি মানে একদম বহুত ভিৰ হৈ গৈছে আৰু মানুহ বহুত আহিছে। এয়া বাবাক পুৰাই চবেই আশীৰ্বাদ লৈছে আৰু তো এইবিলাক মানুহ লাইন ধৰিয়ে আছিলে মই অহাৰ পিছতো। তো এনেকৈ আৰু এইবিলাক খাই মেলি আহি গ'লোঁ আৰু ঘৰলৈ বুলি।